নমস্কাৰ, মোৰ নাম চিকিৎসা বৰা। আপোনালোকে বহুতে সুধি আছে যে DLED এডমিশ্যন কি ডকুমেণ্টছ লাগিব। ভিডিঅ'টো সেইবাবে প্ৰস্তুত কৰিলোঁ আৰু ইয়াত লগাই দিয়া ক্লিপখিনি আমাৰ ৰিচেণ্ট ফেয়াৰৱেলৰ, যিহেতু মোৰ DLEDত এইবাৰ লাষ্ট ছেমিষ্টাৰ। আৰু ভিডিঅ'টো সকলোৱে চাব। ডকুমেণ্টছ লাগিব মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী, ডিগ্ৰী, মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, তাৰপৰা পাছপৰ্ট চাইজ ফটো লাগিব, কোৰ্ট ফিজ ৰেজিষ্টেণ্ট মানে কোৰ্টৰ মাচুল, এইটো 50 টকীয়া দলিল, 100 টকীয়া দলিলৰ দৰে, মানে 10 টকীয়া দলিলৰ নিচিনা। আৰু কাষ্ট চাৰ্টিফিকেট লাগিব, EWS থাকিলে EWSখন লাগিব, তাৰপৰা এণ্ট্ৰেঞ্চ দিয়াৰ এডমিট কাৰ্ডখন লাগিব, স্ক'ৰ কাৰ্ড। এতিয়া আপোনালোকে ৰিজাল্ট পোৱাৰ পিছতে কাউন্সেলিং কৰিছে, কাউন্সেলিং কৰাৰ পিছত যিখন এনৰলমেণ্ট লেটাৰ দিব, যোনখন কলেজত পাইছে সেইখনৰ স্ক্ৰীনশ্বট লাগিব, তাৰপৰা কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব। তাৰপৰা যিহেতু মই DLED লখিমপুৰ আজাদৰ BTCত কৰোঁ, সেইবাবে তাৰ বিষয়ে মই চিয়ৰলি ক'ব পাৰোঁ। তাত এডমিশ্যন ফিজটো মানে 4,700 ল'ব আৰু হোষ্টেলৰ কাৰণে 5,000। BTCত গাৰ্লছ হোষ্টেল নাই, বইজসকলৰ বাবে আছে। আৰু যিহেতু অল অভাৰ আছামত মানে DLEDটো একেটাই হয়, তো ডকুমেণ্টছ প্ৰায় একেখিনি হ'ব, কিন্তু কোৰ্ট ফিজৰ লগত ক্ষেত্ৰত মানে সাল সলনি হ'ব পাৰে। এইবাৰ মোৰ কোৰ্ট ফিজৰ লগত অলপ মানে প্ৰব্লেমো হৈছিলে, এডমিশ্যন লওঁতে পোৱা নাছিলোঁ। তো মানে 100 টকীয়া দলিল ল'ব পাৰে, 50 টকীয়া দলিল ল'ব পাৰে, সেইটো মানে কলেজৰ লগত কথা। তাৰপিছত সেইখিনি ডকুমেণ্টছ লাগিব। আৰু এডমিশ্যন ফিজটো মানে 5,000 ধৰি থ'ব পাৰে, কলেজত তাতকৈ বেছিও হ'ব পাৰে, আৰু হোষ্টেলৰ ফিজটোও বেছি হ'ব পাৰে, সেইটো চাই মেলি ল'বা। এই ভিডিঅ'টো তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ, যাতে তোমালোকে অকণমান হ'লেও আভাস পোৱা যায় এডমিশ্যনক লৈ কি ডকুমেণ্টছ লাগে। মই যেতিয়া এডমিশ্যন লৈছিলোঁ ইয়াৰ একোৱেই নাজানো, ফিজ কিমান লয়, ডকুমেণ্টছ কি লাগে, জাষ্ট লৈ মেলি আহিছিলোঁ। ইয়াত আহি ফৰ্ম দিয়াৰ লগত যেতিয়া প্ৰিণ্ট আউট কপিটো দিছে তেতিয়াহে গম পাইছোঁ। ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে ধন্যবাদ।